চৰকাৰে জুৱা বন্ধ কৰিছে জুৱা আৰু জুৱাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে পিছে শাসকীয় দলৰ নেতাৰ বাবে যেন হুকিয়া নিয়ম আছে আৰক্ষী প্ৰশাসন যেন তেওঁলোকৰ হাতৰ মুঠিত সেয়ে জিলা বিজেপিৰ এইজন নেতাই মুক্তমনে তিনিচুকীয়াত পাতি গৈছে জুৱাৰ আড্ডা হাতত হুৰাৰ গিলাস লৈ জুৱাত মগন হৈ থকা এইজন ব্যক্তি হৈছে তিনিচুকীয়া জিলা বিজেপিৰ নেতা সঞ্জয় দাস মন্ত্ৰী বিধায়কৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা সঞ্জয় দাসে কালৈক কেৰেপ নকৰি দৈনিক জুৱাৰ আড্ডা পাতি গৈছে তিনিচুকীয়া বিজেপিৰ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদত থকা এইজন সঞ্জয় দাস নিজেই ব্যস্ত হুৰা আৰু জুৱাৰ আড্ডাত এনে তথাকথিত জনপ্ৰতিনিধিয়ে সমাজৰ হিতৰ বাবে কি চিন্তা কৰিব হেয়া সহজে অনুমেয় বিজেপিৰ মন্ত্ৰী বিধায়কৰ সৈতে সম্পৰ্ক থকাৰ সুবাদত সঞ্জয় দাসে নিজ ইচ্ছামতে নানা দুষ্কাৰ্য সংঘটিত কৰি গৈছে তিনিচুকীয়াৰ গুইজানত এইজন বিজেপি নেতাৰ নেতৃত্বতে হুৰা আৰু জুৱাৰ আড্ডা বহাৰ নানা অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপন হৈ আহিছিল কিন্তু প্ৰভাৱলী নেতাৰ ছত্ৰছায়াত এনে কাণ্ড সংঘটিত হৈ অহাৰ বাবে কোনেও মুকলিকৈ মাত মাতিব পৰা নাছিল পিছে 100 গৰু মাৰিলে বাঘৰ মৰণ গুইজানত মুকলিভাৱে বৈধ জুৱা পাতি সঞ্জয় দাস এতিয়া নিজেই কেমেৰাত বন্দী হৈছে বহু বিতৰ্কত এইজন বিজেপি নেতাই 2026 চনত মাকুমৰ পৰা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সপোন পুহি ৰাখিছে পিছে মাকুমৰ জনতাই হুৰা আৰু জুৱাৰ আড্ডাত ব্যস্ত এনে বিজেপি নেতাক নিজৰ বিধায়ক হিচাপে বিচাৰিবনে হেয়া কোটিটকীয়া প্ৰশ্ন দল আৰু চৰকাৰৰ নীতিৰ বিৰুদ্ধে গৈ তথা জুৱাত ব্যস্ত থকা বিজেপি নেতা সঞ্জয় দাসৰ কাণ্ড এতিয়া চৌদিশে চৰ্চিত হৈছে তিনিচুকীয়াত স্কাইলেণ্ড খুলি নানা বিতৰ্কৰ আৱৰ্তত সোমাই পৰা সঞ্জয় দাসে এতিয়া তিনিচুকীয়া বিজেপিৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ দৰে দল বিৰোধী কামত নামি পৰিছে সঞ্জয় দাসৰ দৰে এছাম ভণ্ড নেতাৰ দুষ্কাৰ্য বন্ধ কৰাৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে হেয়া হ'ব লক্ষণীয় তিনিচুকীয়াৰ পৰা ব্যুৰো চিফ সন্তোষ ফুকনৰ প্ৰতিবেদন এনিভাৰত 24